Good morning guys, Poppy's Vlogs অন্য এটি ভিডিওলে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু মই মাত্ৰ দেইছে একদম থেথেৰিয়া হৈছে যোৱাকালি ৰাতি বহুত কষ্ট পালো যোৱাকালি মানে যিখন নাটক লেডি মেকবেথ তাৰে মানে হামিংকলে ইমান ওপৰত নহয় মোক বায়ে সুধিছে কি হ'ল তোৰ বলো ঘৰত গৈ মাত্ৰ বহাই আহিছো তাৰপিছত আৰু মানে কি হ'ল স্কুটিত যোৱাৰ কাৰণে মানে ঠাণ্ডাটো পৰি গ'ল আৰু আমাৰ ইয়াৰ ৰাজু আহিছে এই বস্তু আছে আজি আমি গৈ আছো সৰভোগ আমি যোৱা বছৰ কৰিছিলো তো এবাৰো আমি গৈ আছো তালৈকে আৰু বহুত কষ্ট হৈছো স্কুটিত যোৱাই একদম মোৰ বহুত প্ৰবলেম হৈ গ'ল পুৰা ঠাণ্ডাটো পাই গৈছো যে সেইকাৰণে মোৰ পুৰা মাতটো বহি গৈছে আৰু কালি ইমান কষ্ট পাইছো কি বুলি ক'ম আৰু তথাপি মই যিখিনি বাৰু এনেকৈ গাব চেষ্টা কৰিছো তো গাইস আগলে চাই থাকক একদম স্কিপ নকৰা কৰে আমি আজি গৈছো সৰভোগ আৰু এয়া আমাৰ জিউটি এক ষ্টাইল কৰি আছে আৰু আমাৰ বস্তু বাহানি এতিয়া হ'ব তো গাইস একদম স্কিপ নকৰা কৰি চাই থাকক বস্তু আনিছে স্তাবাছত তো আমি দুজনে মাত্ৰ ওলাইছো আৰু ইমানে কুঁৱলী দিছে পুৰা বৰষুণ পৰা নিচিনা কৃষ্ণ বৰষুণ পৰা নিচিনা কুঁৱলী দি আছে তাৰ কাৰণে এখন মাৰি লৈছো পুৰা মুৰি নহয় আৰু গাইস যিমান ঠাণ্ডা বাপৰে এইবিলাক হেৰিতে থিয়েটাৰত নাথাকো লাগি যায় কিন্তু কি কৰিম আৰু উপায় নাই উপায় নাই আৰু তো গাইস ব্লগ আজি যাত্ৰাটো কেনেকুৱা হয় না চাই থাকক দেই কাম কৰিছে চাপ আৰু গাইস এনেকুৱা ঠাণ্ডা পৰিলে মোৰ এটা কথাই মনলৈ আহে আমি এনেকুৱা ঠাণ্ডাত এইখিনি ঠাণ্ডাতে আমি উঠি পেলাই আমি এনেকুৱা আহিবলগীয়া হোৱা কাৰণে কষ্ট পোৱাৰ কাৰণে আমি আজি অনুভৱ কৰিছোঁ কিন্তু আগতে কেনেকুৱা আছিলে ইমান ঠাণ্ডাতো আমি নুঠো কিন্তু মাহঁতে উঠি পেলাই কাম চাম কৰে বা সেই কৰে কৃষ্ণ প্ৰভু কাম চাম কৰে আৰু আমাক ইমান ঠাণ্ডা পানী লাৰি যিমান জ্বৰ হ'লেও ঠাণ্ডা পানী লাৰিব আৰু এনেকুৱা আমাক বনাই খুৱায় হয়নে তো এইখিনি মূল্য আগতে আমি বুজি পোৱা নাছিলোঁ ওপৰতে খাব পাইছিলোঁ আৰু কিন্তু এতিয়া এইখিনি মূল্য বুজি পাইছোঁ গতিকে মাৰ সমান কোনো হ'ব নোৱাৰে তাকে ক'লোঁ আৰু তো গাইছ আগলৈ চাই থাকক হ'ল আমাৰ মৰমৰ ভাইটি SK হেপী নিউ ইয়াৰ আৰু একবাৰ দিলোঁ থেংক ইউ আপোনালৈ বহুত নতুন বছৰৰ শুভেচ্ছা থাকিল থেংক ইউ আৰু কালি দিনটো কেনেকুৱা হ'ল কালি দিনটো নিশ্চয় ভালে গৈছে কাৰণ ঘৰত গৈছে না ঘৰৰ মানুহখিনিক লগ পাইছোঁ ইয়েছ আৰু মই ঘৰত গৈ পেলাই মাছাত বহাই লৈ আহিছোঁ গম পাইছোঁ আপুনি ঘৰত গৈছিল বুলি ৰাতি গ'লোঁ স্কুটিত গ'লোঁ যে একদম অৱস্থা নহ'ল তো বেছি দূৰ নহয় চাগে বেছি দূৰ নহয় আমাৰ অলপমান দূৰ হয় তথাপি ঘৰ পাইছোঁ যে আমাৰ ঘৰটো পালে অলপমান ভাল লাগে ন আমি কাৰণ আমি এনেকুৱা হেৰিত নাপাওঁ না ঘৰ আমাৰতো এইটোৱে মই লাষ্ট কোনোবা ফেষ্টিভেলত ঘৰ পাইছোঁ আৰু নাপাওঁ তো গাইছ বাছখন ৰখিছে এইটো কাৰণত বাছখন অলপ কিবা এটা বেয়া হৈছে তাৰ কাৰণে মেকানিক মাতিছে ভাল কৰিবৰ কাৰণে তাৰ কাৰণে আমাৰ বাছখন ৰখি আছে এতিয়ালৈকে চাহো খাব পৰা নাই নাজানো চাহ কেতিয়া খাব পাৰিম আৰু হেল্ল' আৰু গাইজ এতিয়া নামিছোঁ লুজেনকুটি মানে অলপ কিয় ভিডিঅ' বনাবলৈ বাকী আমি নামি আহিছোঁ যিহেতু বাছখন বেয়া হৈছে ৰখি আছে তাৰ কাৰণে মিগেন্দা আৰু কেইটাই নামালে আৰু ক'লে যে এটা ভিডিঅ'কে বনাই লওঁ আজি মাত নাই সেইকাৰণে মই বনাইছোঁ আৰু হোটেলখনে মাতি আছিলে মাঘবোৰ বৰকাত নামগেয়া বুলি দাদা কিয় নাহি গ'লি তাতে আৰু মোকে ভিডিঅ'টো বনাব দিলা ময়ে বনাই দিলোঁ অলপ গান বাজিলোঁ পুৰি খান দেখি কেনে লাগছে পুৰি খান দেখি ফিল কেনেকুৱা আছে
পুৰিখান দেখি কেনেকুৱা লাগছে তো কেনেকুৱা অনুভৱ গাইছ ইমান ডাঙৰ পুৰি দেখিছেনে ভয়ে লাগছে এখন দেখি কেনে এইখন খাই লওঁ দিয়ক কাঁহৰ কাঁহীখন ইমান ডাঙৰ বাপৰে আধা লৈ যাব পাৰিম খাই কেনে আৰু এয়া বিহুৰ কাৰণে বজাৰ কৰিব আহিছে বিৰিনা বিহুৰ বজাৰ কৰিব আহিছে লীনা আৰু বিৰিনাই নাৰিকলৰ কি ললি তই ল চলি বুলি আছে আমি সৰভোগ আৰু সৰভোগত আহি পেলাই খালোঁ ভাত মানে আমাৰ পাকঘৰত আহিলোঁ ডাইৰেক্ট পাকঘৰত আহি পেলাই ভাত খালোঁ এতিয়া আৰু আকৌ গাড়ীত গৈ আছোঁ আৰু গাইজ এয়া হ'ল গেলাৰীৰ পাছফাল আৰু ইয়াৰ পৰাই প্ৰস্তুতি পাই এণ্ট্ৰি মাৰে ডান্সত প্ৰথম এণ্ট্ৰি ইয়াৰ পৰাই মাৰে আৰু ইয়াৰ ওপৰত থাকে বাইকখন আৰু এই তাইলৈকে যে গৈছোঁ বেমাৰ হ'লে ভ্লগ বনাব এৰা নাই আৰু এতিয়া গৈ আছোঁ গাইজ ৰুমত তো বস্তু উঠাব দিছে গাড়ীত আমি বস্তু উঠাই লওঁ আৰু গৈ আছোঁ ৰুমত গাইজ ফাইনেলি আমাৰ ৰুম হৈ গ'ল আমি যোৱা বছৰ য'ত আছিলোঁ তাতে দিছে আৰু এইটো পেণ্ডেলৰ পৰা মই মোৰ ভ্লগ আৰম্ভ কৰিছিলোঁ এইটো পেণ্ডেলৰ পৰা আৰু এইটো পেণ্ডেলত যোৱাবাৰ আমি পিকনিক খাব গৈছিলোঁ এইবাৰ যোৱা নহ'ব চাগে বেলেগ পেণ্ডেলত যাব মানে এইটো পেণ্ডেলত ক্ৰিকেট খেল হ'ব এইটো পেণ্ডেলৰ লাষ্ট নাইটে আমাৰ ক্ৰিকেট খেল হ'ব তো অহাকালি আমি এটা বেলেগ প্লেন কৰিছোঁ তাতে যাম আৰু গাইজ মই যোৱাবাৰ পিকনিকৰ পৰা সেই ভিডিঅ' দিছিলোঁ ন যোৱাবাৰ পিকনিকৰ পৰা এইটো পেণ্ডেলৰ পৰা ভিডিঅ' দিছিলোঁ মানে হেৰি 1 বছৰ হ'ল মোৰ ইউটিউব চেনেলটো 1 বছৰ হৈ গ'ল তো যোৱা বছৰ মই ভণ্টিৰ লগত আছিলোঁ এইটো ৰুমতে আৰু এইবাৰ জেউতি আছে মোৰ লগত দুজনী আছোঁ এইটো ৰুমত আৰু এইটো পেণ্ডেলত যোৱাবাৰ জেউতি কাৰেণ্টে শ্বট কৰিছিল গাইজ কাৰেণ্টে শ্বট কৰি পেলাই 5 জানুৱাৰীত শ্বট খাই পেলাই মেডিকেল যাবলগীয়া হৈছে চেলাইন 4-5টামান ল'বলগীয়া হৈছে এইটো পেণ্ডেলত তো এবাৰ সাৱধানে থাকিব দিছোঁ তাইক মানে লাৰিব নালাগে আৰু লাইন চাইন লাগে চাৰ্জো দিব নালাগে শ্বট খালে ডাঙৰ কথা হৈ যাব আৰু মোৰ গাইজ টেনশ্যন লাগি আছে যিমানে মানে ৰাতি গধূলি হৈ আহি আছে সময় চাপি আহিছে মানে এইবাৰ মনটো বেয়া লাগি আহিছে মানে টেনশ্যন এটা হৈ আছে কেনেকৈ গাম কি কৰিম এনেকুৱা লাগিছে মই ঘৰত নোযোৱা হ'লে ভাল আছিলে নেকি এনেকুৱা লাগি গৈছে মনটো মানে কোনোবাৰে নাপাওঁ এইবাৰ পাইছোঁ নতুন বছৰ বুলি মই ঘৰত গ'লোঁ স্কুটিত যোৱাৰ কাৰণে মানে হাতটো পুৰা লাগি গ'ল মানে এতিয়া গৈ পেলাই এনেকুৱা লাগিছে মই নোযোৱা হ'লেই ভাল আছিল নেকি তেনেকুৱাই লাগিছে এতিয়া মানে যিটো কামত আহিছোঁ সেইটো কামটো কৰিবই লাগিব যেনেকৈ নহওক কৰিবই লাগিব যিহেতু আমাক পইচা দি আছে আমি পইচা পাই আছোঁ আমি নিজৰ ডিউটি কৰিবই লাগিব এতিয়া আমি সেই কৰোঁ বিচনা পাৰোঁ বিচনা মানে অলৰেডি পাৰা আছে অকল গাৰুটো আৰু ব্লেংকেটখন ওলাম এনেকৈ ওলাই পেলাই আৰু ভৰি হাত ধোৱা হৈ আহি পেলাই শোওঁ আৰু অলপ শোওঁ মানে এনেই টোপনি মাৰিব নোৱাৰোঁ কাৰণ ইয়াতে শ্ব' সোনকালে হয় এটাই শ্ব' হ'ব তো যিখিনি পাৰোঁ অলপ ৰেষ্ট লৈ লওঁ আজি বাছত পূৰা টোপনি মাৰি আহিছোঁ ভগৱানে ৰক্ষা কৰিলে হ'ল আৰু আজি ৰাতিটো কিবাকৈ মাতটো ভাল হ'লে মানে মাত ভাঙি থাকিলে গাব বহুত কষ্ট হয় আৰু একেদিন কি হৈছে একদম মানে কাহি পেট বিষাই গৈছে ঘৰত যোৱাৰ দিনাখনৰ পৰা যে মোৰ মাত বেয়া হৈছে সেইটো নহয় ঘৰত নোযোৱাৰ আগৰ পৰা মোৰ মাতটো অলপ সেই হৈছে তথাপিও মই গাব পাৰি আছিলোঁ কিন্তু সেইদিনাখন যে ঘৰত গ'লোঁ ৰাতি যোৱাৰ কাৰণে মোৰ মানে বেছি হৈ গ'ল বহুত সাৱধানে গৈছিলোঁ পূৰা কাণে মূৰাক পূৰা মাস্ক কাপোৰ মাৰি মুখত মাস্ক মাৰি অলপ মই সেই কৰিব দিয়ে তথাপিও মুখতে মাৰিছোঁ ডিঙিতে মাৰিছোঁ কিন্তু মোৰ গাৰ ফালে ভৰিৰ ফালে মোৰ হাতো লাগি আছে নহয় মানে সেইটো মানে ঠাণ্ডাতে মানে এনেকুৱা হ'ল তো গাইজ এতিয়া কামখিনি কৰি লওঁ আগলৈ লগ পাই আছোঁ
তোৰ ওচৰত মুখামুখিকে ইয়াতে ভৰ্তি কৰিলে কাম ভৰ্তি কৰিলে চিনাকি নকৰিলেও চিনি পাই যা চট কৰা পিটো বুলি আৰু গাইজ এয়া আৰম্ভ কৰিছে সম্বৰ্ধনা অনুষ্ঠান য'ত আমাকো তাত সম্বৰ্ধনা অনুষ্ঠানত গামোচা আৰু দৈ টেকেলিৰে সন্মান জনোৱা হৈছে বহুত বহুত ধন্যবাদ মঞ্চৰ আঁৰত থকা পাৰ্শ্ব গায়ক গায়িকা কন্তৰ্ভ ৰাজবংশী আৰু পম্পী ৰাজবংশী তেওঁলোক দুগৰাকীকে দুখন গামোচা আৰু দুটা দৈ টেকেলিৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ আমাৰ শব্দ বিভাগৰ অখিল বৰ্মন তেখেতকো এখন গামোচা পিন্ধাওক আৰু এটা দৈ টেকেলিৰে সন্মান প্ৰদৰ্শন কৰক তাৰ থিয়েটাৰত প্ৰযোজিকাৰ পিছতে এগৰাকীৰ নাম সদায় আহে সেইজন হ'ল থিয়েটাৰৰ সম্পাদক সেই সম্পাদক প্ৰভাত ৰয় আমাক আপোনালোকে প্ৰায়ে দেখি থাকে মঞ্চৰ সন্মুখত হওক মঞ্চৰ ওপৰত হওক বিভিন্ন অনুষ্ঠানে প্ৰতিষ্ঠানে কিন্তু পিছফালে যিসকল যোদ্ধা বেলেগ একো নাপালেও সি কমচে কম দেউতাকজনক চকুৰ আগত দেখিতো আছিল হানৰ আগততো ক'ব পাৰিছিল মোৰ দেউতা এতিয়া কি বুলি ক'ব সি কম বগা কাপোৰযোৰ পিন্ধি কোনটো কলিজাৰে সি দেউতাকৰ মুখাগ্নি কৰিব বহু কথাই পাতিবলগীয়া আছে আপোনাৰ বহু মাত মাতিবলগীয়া আছে আপোনাৰ আৰু মই যুদ্ধ নকৰোঁ মই কথা দিছোঁ আৰু মই মৌন হৈ নাথাকোঁ স্বেচ্ছাই ঘৰ খালী কৰি দিয়া হয় সেইবোৰ আমি বুজিলোঁ কিন্তু ঘৰখনত ইমান এটা ডাঙৰ বিপদক বুজিয়েতো ইমান দিন হ'লো আৰু কিন্তু নোৱাৰো ওলাই যাবলৈ কওঁ মাক ফুটে সৰু ল'ৰাটোলৈ মানুহজনী ক'লে ওলাই যাব মানৱতা বোলে বস্তু এটাতো আছে গুলি মাৰকহে মানৱতা সিদিনাখন চৰিয়াই মোৰ গাল ৰঙা কৰি দিছিল সিদিনা ক'লে কৈছিল মানৱতা নিজে যদি ওলাই নাযায় মই কিন্তু পুলিচ মাতি জবৰদস্তি কৰিব লাগিব কৈ দিওঁ পুলিচ আমিও মাতিব লাগিব হয়তো এটা 420 কেছ আছে নাই মই কোনো 420 কাম কৰা নাই আপুনি চাই লওক প্ৰতিটো পৃষ্ঠাত ৰজত চৌধুৰী চহী আছে আৰু প্ৰতিটো চহীয়েই বেলেগ হয় বেলেগ হ'ব পাৰে বেলেগ তেওঁৱেই চাগে বেলেগকৈ চহী কৰিছে মদ খাই কৰিছেতো চহী নাই মদ খাই কৰা নাই মদ খোৱাইহে কৰাই লৈছে আৰু বহু বেছি ফাল্টু কথাই ক'ব পৰা যাব কোৰ্টত আপোনাৰ এই দলিলখনক লৈ মই যিমানটো খবৰ পাওঁ এতিয়াও এই ঘৰ মাটি ৰজত চৌধুৰীৰ নামলৈ ট্ৰেন্সফাৰ কৰা তেওঁ চৰকাৰ পিতৃৰ নামতে যি প্ৰপাৰ্টি তেওঁৰ নিজৰ নামতেই নাই তেওঁ কেনেকৈ তেওঁ মানুহৰ ওচৰত বিক্ৰী কৰিব পাৰিব নহয় মানে কিয় নোৱাৰিব চাওক আপুনি কথাটো বুজি ল'ব দেই চাওক ৰজত চৌধুৰী হ'ল দেউতাকৰ একমাত্ৰ সন্তান অৰ্থাৎ একমাত্ৰ উত্তৰাধিকাৰী গতিকে নাম ট্ৰেন্সফাৰ নহ'লে এই সম্পত্তিটো তেওঁৰে এনেকুৱা বহুত কাম কৰি থৈছোঁ আগতে কৰিব পাৰে
কিন্তু তাকে লৈ কোৰ্ট কেছো হ'ব পাৰে কৰক কৰক আৰে কৰক না কে ডাঙৰ ডাঙৰ উকিল নমাই দিম ফিল্ডত হাৰি মৰিবহে আপোনাৰ নিচিনা এই ফকতীয়া উকিল হাৰিব বাৰু কিন্তু আমাৰ দৰে ফকতীয়া উকিলে এই কেছবোৰ কেনেকৈ দীঘলীয়া কৰি নি থাকিব লাগে সেয়া কিন্তু ঠিকেই জানো এই কেছটো কোনো মীমাংসা নোহোৱালৈকে ভণ্টি আৰু ভণ্টি ল'ৰাটো এইখন ঘৰতেই থাকিব তাৰ বাবে কোৰ্টৰ পৰা যি অৰ্ডাৰ উলিয়াই আনিব লাগে সেয়া মই উলিয়াই আনিম আৰু বেছি দিন ল'ব নোৱাৰো খং দিব জ্বলাই পেলাম এই ঘৰ সেইটো যদি চাই হওক আপুনি নিজে নিজে জ্বলোৱা যদি ইচ্ছা নাই তেন্তে ভুলতে এইখন ঘৰে বেয়া চকুৰে নাচাব আপোনাৰ কাৰণে মোৰ ল'ৰাটোৱে তাৰ দেউতাকক হেৰুৱালে যদি এতিয়া আপোনাৰ কাৰণে নিজৰ থকা ঘৰটোকো হেৰুৱাবলগীয়া হয় আপুনি কিন্তু আপোনাৰ হাত ভৰি নাক কাণ কি হেৰুৱাব তাৰ কোনো ঠিকনা নাথাকিব মোৰো এটা ল'ৰা আছে কম বয়সতে সি বৰ ডাঙৰ গুণ্ডা হৈ গৈছে যিটো বস্তু এটাক লাগে বুলি ভাবে যিকোনো প্ৰকাৰে আদায় কৰিহে যদি এই ঘৰ মাটিৰ প্ৰতিও তাৰ লোভ লাগে সি কিন্তু অত্যাচাৰ আৰম্ভ কৰিব এতিয়া যেনিবা কি সৰু হৈ আছে এই ঘৰ মাটিৰ মূল বুজা হোৱা নাই কিন্তু যেতিয়া বুজি উঠিব তেতিয়া কিন্তু সি কাৰোবাৰ বুজনি শুনি বহি নাথাকে গতিয়াই বাহিৰ কৰি দিব আপোনালোকক গতিকে মোৰ ল'ৰাটো ডাঙৰ হোৱাৰ আগে এই কেছটো মীমাংসা কৰক নহ'লে কিন্তু দিগদাৰী আছে জনাই থৈ নিজৰ তো জীৱনৰ সুৰক্ষা নোহোৱা হ'ল যে সেইকাৰণে যে পুতেকৰ ভয় দেখুৱাব আহিছে এনেকুৱা কিছুমান দালালৰ কাৰণে একো একোখন ঘৰ অভিশপ্ত হৈ গৈছে